Hello everyone, good evening. আজি মই পুনৰ নতুন এটা পাঠ লৈ ক্লাছ 10ৰ ইন্টাৰনেটৰ ইটামিঠা ডক্টৰ পনয় দত্ত বাইদেৱে লিখা পাঠটো লৈ কেইটামান কোৱেশ্চন লৈ আহিছো তোমালোকৰ ওচৰলৈ। আমি প্ৰথমতে সমূহ প্ৰশ্নৰ উত্তৰকেইটা চাই লওঁ। কোৱেশ্চন নম্বৰ ক দেউতাকে কোঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? ইয়াৰ উত্তৰ হ'ব নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কোঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। কোৱেশ্চন নম্বৰ খ ইণ্টাৰনেট কি? ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। কোৱেশ্চন নম্বৰ গ কোঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কোঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। কোৱেশ্চন নম্বৰ ঘ পূজাৰ বন্ধত কোঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰ হ'ব পূজাৰ বন্ধত কোঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কোৱেশ্চন নম্বৰ ঙ ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইৰাছ ইনফৰমেশ্যন ভিটেল ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চিজ হ'ব লাগিছিল ভাইৰাছ আহিলে। www বা ৱেব কি? পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ wwwৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব বুলি কোৱা হয় তাক। wwwত তথ্যবোৰ পাঠ গ্ৰাফিক্স ভিডিঅ' আদিৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3 কোঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে? কোঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। কুৱেশ্যন নম্বৰ 4 ইণ্টাৰনেটৰ সহায়ত কোঁৱলীয়ে কি নতুন অভিজ্ঞতা লাভ কৰিলে? ইণ্টাৰনেটৰ সহায়ত কোঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰিবলৈ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কোঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিল। কোঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা গায়ক গায়িকাৰ মন প্ৰাণ পলুকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। কুৱেশ্যন নম্বৰ 5 ভাইৰাছে কম্পিউটাৰ এটাত কেনেদৰে বিজুতি ঘটাব পাৰে? ইয়াৰ উত্তৰ হৈছে ভাইৰাছৰ সম্পূৰ্ণ অৰ্থ ভিটেল ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চিজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে তাকো মূল ব্যৱহাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। কুৱেশ্যন নম্বৰ 6 ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰ কৈছিল চাবানা বাইদেৱে। ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত ত্বৰিত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম নীতিশিক্ষা পাব পৰা চিনেমা চিৰযুগমীয়া গান খেলা ধূলা পৃথিৱীৰ বিভিন্ন ধৰণৰ বা বাতৰি খা খবৰ আদি ল'ব পাৰি। ইণ্টাৰনেটৰ এই সুবিধাবিলাকক মিঠা সুবিধা বোলা হয়। আনহাতে ইণ্টাৰনেটৰ বহু অসুবিধাও আছে। ইণ্টাৰনেটৰ নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা খেলা ধূলা জগতৰ পৰা সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনে অসুবিধাবোৰকে তিতা অসুবিধা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7 ইণ্টাৰনেটৰ তিতা মিঠা গল্পটো নামাকৰণ সাৰ্থকতা বিচাৰি উলিয়াব কৈছে আমাক। ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে এটা ধাৰণা দিবলৈ গৈ লেখিকা প্ৰণয়ী দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। লেখিকা প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱাৰ হেতুকে এই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত। ভাষা বিষয়ক বাক্য ৰচনা কৰা কেইটামান দিছে ইয়াতে। চিনাকি অচিনাকি ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। অলি সপোন ভালদৰে পঢ়া শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলি সপোনৰ লেখীয়া। নাকে মুখে বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি গুজি যাব লগা হয়। পৰীক্ষা নিৰীক্ষা ইণ্টাৰনেটৰ জৰিয়তে মিনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। ইয়াতে কেইটামান অৰ্থ লিখা দিছে তাতে। ক্ষতি বিজুতি গুণাগথা উদাস পঞ্জীভূত। ক্ষতি মানে নাশ কৰা বা ধ্বংস কৰা হানি বা অনিষ্ট। বিজুতি মানে যন্ত্ৰ আদিত ওলোৱা বেমাৰ। গুণাগথা মানে চিন্তা চৰ্চা কৰা। উদাস মানে অনুৰাগীহীন। পঞ্জীভূত মানে সঞ্চিত। আজিৰ প্ৰশ্নৰ উত্তৰ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ।